হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু মাই চেনেল। আজি আপোনালোকৰ মাজলৈ নতুন এটা জব আপডেট লৈ আহিছোঁ। তো যিসকলে জব কৰিম বুলি ভাবি আছে বা জব বিচাৰি আছে তেওঁলোকৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আজি আমি এইটো ভিডিঅ'ত ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ লিমিট, ইয়াৰ এক্সাম চিলেবাছ গোটেইখিনি আমি ডিছকাশ্যন কৰিম। তো ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ফুল ভিডিঅ' চাই লওক। Institute of Banking Personnel Selection IBPS has released an employment notification for the recruitment of 4,455 probationary officer management trainee vacancy against IBPS CRP POMT. Interested and eligible candidate may apply online here. তো Institute of Banking Personnel IBPS or ফালৰ পৰা notification declared হৈছে। ইয়াৰ টোটেল ওভাৰঅল ভেকেঞ্চি আছে 4,455 প্ৰবেশনাৰী অফিচাৰ PO এণ্ড মেনেজমেণ্ট ট্ৰেইনী MTৰ কাৰণে। নেম অফ পোষ্ট হ'ব প্ৰবেশনাৰী অফিচাৰ মেনেজমেণ্ট ট্ৰেইনী MT। নাম্বাৰ অফ পোষ্ট আছে 4,455 পোষ্ট, এইটো ওভাৰঅল পোষ্ট দিয়া আছে এইটো। নেক্সট হৈছে বেংক ৱাইজ ভেকেঞ্চি। বেংক অফ ইণ্ডিয়াৰ কাৰণে 224 পোষ্ট দিয়া আছে, কানাড়া বেংকৰ কাৰণে 500 পোষ্ট, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাৰণে 2000 পোষ্ট। তো কানাড়া বেংকৰ কাৰণে বহুত ভেকেঞ্চি ওলাইছে। নেক্সট হৈছে ইণ্ডিয়ান অভাৰচিজ বেংকৰ কাৰণে 260 পোষ্ট, পাঞ্জাৱ নেশ্যনেল বেংকৰ কাৰণে 200 পোষ্ট, পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ কাৰণে 150 পোষ্ট। নেক্সট হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। এজ লিমিট, কেণ্ডিডেট শুড এজ বিটুইন 20 ইয়াৰ্ছ টু 30 ইয়াৰ্ছ। তো কেণ্ডিডেট যিসকলে এপ্লাই কৰিব 20 ইয়াৰ্ছৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। ইয়াতে ডেট অফ বাৰ্থ দিয়া আছে 2 আগষ্ট 1994 টু 1 আগষ্ট 2004। তো এজ ৰিলেক্সেশ্যন হ'ব কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন। SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBC NCLৰ কাৰণে 3 ইয়াৰ্ছ, PWD কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ দিয়া আছে। নেক্সট হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো ইয়াৰ কাৰণে কি ডিগ্ৰী লাগিব বা কি গ্ৰেজুৱেশ্যন লাগিব, তো এইটো চাই লওক। এ ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই দ্য গভ। তো আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেনেহ'লে ইয়াৰ কাৰণে আপুনি ইলিজিবল হ'ব। অফ ইণ্ডিয়া অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজ চাচ এজ বাই দ্য চেণ্ট্ৰেল গভমেণ্ট, বা চেণ্ট্ৰেল গভমেণ্টৰ পৰা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। The candidate must process valid marksheet degree certificate that she is a graduate on the day she registered and indicate the percentage of mark obtained in graduation while registering online. তো ইয়াতে কোৱা হৈছে আপুনি অনলাইন ৰেজিষ্টাৰ কৰাৰ টাইমত আপোনাৰ ডিগ্ৰী মাৰ্কশ্বিট এণ্ড ডিগ্ৰী চাৰ্টিফিকেট লাগিব, আপোনাৰ টোটেল পাৰ্চেণ্টেজটো তাতে দিব লাগিব। তাৰপিছত আছে এপ্লিকেশ্যন ফিজ। SC ST PWDৰ কাৰণে 175 ৰুপিজ এণ্ড আদাৰ্ছৰ কাৰণে 850 ৰুপিজ। নেক্সট হৈছে ইম্পৰ্টেণ্ট ডেটছ। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 1 আগষ্ট 2024 অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 আগষ্ট। তো 21 তাৰিখে আগষ্টৰ 21 তাৰিখে ইয়াৰ লাষ্ট ডেট। তো ডেট অফ ডাউনলোড কল লেটাৰ প্ৰিলিমছ এক্সামিনেশ্যন, তো অক্টোবৰত আপোনাৰ প্ৰিলিমছৰ কাৰণে এডমিট কাৰ্ড বা কল লেটাৰ ডাউনলোড কৰিব পাৰিব। ডেট অফ প্ৰিলিমছ এক্সাম অক্টোবৰতে আপোনাৰ প্ৰিলিমছ হ'ব। ডেট অফ ডিক্লেৰেশ্যন অফ ৰিজাল্ট অক্টোবৰ নৱেম্বৰত আপোনাৰ প্ৰিলিমছৰ ৰিজাল্ট হ'ব। তো প্ৰিলিমছত যদি আপুনি পাছ কৰে তেনেহ'লে আপোনাৰ মেইনছৰ কাৰণে কল লেটাৰ আহিব, এইটো নৱেম্বৰত আহিব 2024ত। আৰু ইয়াৰ এক্সাম হ'ব মেইনছ এক্সাম হ'ব নৱেম্বৰতেই হ'ব, আৰু ফাইনেল এলটমেণ্ট লিষ্টটো এপ্ৰিল 2025। এপ্ৰিল মাহত আপুনি ইয়াৰ ফাইনেল লিষ্টটো আহিব, তাৰপিছত আপোনাৰ জইনিং হৈ যাব যদি আপুনি ইয়াৰ কাৰণে পাছ কৰে। নেক্সট হৈছে এক্সাম চিলেবাছ। তো প্ৰথমতে আপোনাৰ প্ৰিলিমছ এক্সাম দিব লাগিব। ইয়াতে দিয়া আছে কেণ্ডিডেট হেভ টু কোৱালিফাই ইন ইচ অফ দ্য 3 টেষ্ট বাই সিকিউৰিং মিনিমাম কাট অফ মাৰ্কছ টু বি ডিচাইডেড বাই IBPS। তো IBPSৰ ফালৰ পৰা এটা কাট অফ দিয়া হ'ব। তো ইয়াতে প্ৰিলিমছ 100 মাৰ্কছৰ কাৰণে প্ৰিলিমছ হ'ব, তাৰে ভিতৰত আপোনাৰ এটা কাট অফ দিয়া হ'ব, মেবি 82 মেবি 75 হ'ব পাৰে। এইটো পোষ্ট ৱাইজ আপোনাৰ কাট অফটো চেঞ্জ হৈ থাকে। তো নেক্সট হৈছে আপোনাৰ প্ৰিলিমছৰ চিলেবাছ। তো এইখিনি আপুনি ভালকৈ চাই ল'ব। তো প্ৰথমতে ইংলিছ লেংগুৱেজৰ কাৰণে 30 কুৱেশ্যনছ আহিব, 30 মাৰ্কছ, টাইম দিয়া থাকিব 20 মিনিট। তাৰপিছত আছে কোৱান্টিটেটিভ এপিটিউড। তো ইয়াৰ কাৰণে 35 কুৱেশ্যন, 35 মাৰ্কছ, টাইম দিয়াত আছে 20 মিনিটছ। তাৰপিছত হ'ব ৰিজনিং এবিলিটি। ইয়াৰ কাৰণে 35 কুৱেশ্যন, 35 মাৰ্কছ, 20 মিনিটছ। তো টোটেল প্ৰিলিমছ হ'ব আপোনাৰ 100 কুৱেশ্যন থাকিব, 100 মাৰ্কছৰ কাৰণে, আৰু টাইম হ'ব 60 মিনিট।
তো এইটো কোৱালিফাইং পেপাৰ হয়। তো আপুনি ইয়াত কাৰণে IBPS ফালৰ পৰা এটা কাট অফ ডিক্লেয়াৰ কৰা হ'ব। তো আপুনি সেইটো কাট অফ ক্ৰছ কৰিব লাগিব, তেতিয়াহে আপুনি মেইনছৰ কাৰণে এলিজিবল হয়। তেতিয়া আপুনি মেইনছত বহিব পাৰিব, মেইনছৰ কাৰণে আপোনাৰ অফাৰ লেটাৰ আহিব। তাৰপিছত আমি আলোচনা কৰিম মেইনছৰ এক্সাম চিলেবাছ। এইটো মেইনছ এক্সাম হ'ব। মেইনছৰ ৰিজনিং এণ্ড কম্পিউটাৰ এপিটিউডৰ 45 কুৱেশ্যনছ থাকিব, 60 মাৰ্কছৰ হ'ব, 60 মিনিটছ দিয়া হ'ব। ইয়াৰ কাৰণে আপোনাক 1 ঘণ্টা দিয়া হ'ব ৰিজনিং এণ্ড কম্পিউটাৰ এপিটিউডৰ কাৰণে। নেক্সট হৈছে জেনেৰেল ইকনমি বেংকিং এৱাৰনেছৰ 40 কুৱেশ্যনছ থাকিব, মাৰ্কছ হ'ব 40, আপোনাৰ টাইম দিয়া থাকিব 35 মাৰ্কছ, 35 মিনিটছ। তাৰপিছত হ'ব ইংলিছ লেংগুৱেজ 35 কুৱেশ্যন, 60 মাৰ্কছ, 40 মিনিটছ টাইম দিয়া হ'ব। তাৰপিছত হৈছে ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন 35 কুৱেশ্যন, 60 মাৰ্কছ, 45 মিনিটছ। টোটেল মেইনছ এক্সাম হ'ব আপোনাৰ 155 কুৱেশ্যনছ আহিব, 200 মাৰ্কছ হ'ব, আৰু ইয়াৰ কাৰণে টাইম দিয়া হ'ব আপোনাক 180 মিনিটছ। তাৰপিছত আছে এক্সট্ৰা এটা আছে ইংলিছ লেংগুৱেজ এণ্ড লেটাৰ ৰাইটিং এণ্ড এছে। লেটাৰ ৰাইটিং আৰু এছেৰ কাৰণে আপোনাক এক্সাম হ'ব, মেবি 2টা কুৱেশ্যনছ আহিব ইয়াতে, লেটাৰ ৰাইটিঙৰ এটা আৰু এছেৰ এটা। তো ইয়াতে কুৱেশ্যনছ আহিব 2টা, মাৰ্কছ থাকিব আপোনাৰ 25 মাৰ্কছ, আৰু টাইম দিয়া হ'ব আপোনাক আধা ঘণ্টা 30 মিনিটছ। তো যিসকলে ভিডিঅ'টো কমপ্লিট চাইছে, যদি আপুনি ইণ্টাৰেষ্টেড হয় বা আপুনি ইলিজিবল হয়, অতি সোনকালে এপ্লাই কৰক আৰু ইয়াৰ কাৰণে প্ৰিপাৰেশ্যনত কৰক, ভালকৈ প্ৰিপাৰেশ্যন কৰক। তো যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলকো জনাই দিব যিসকলে হয়তো জব বিচাৰি আছে। তো